এওঁলোক আদানী আম্বানীৰ নিচিনা ধন থকা ধনবন্ত ব্যক্তি নহয় কাৰণে আপোনালোকে এনেকুৱা গুৰুত্ব দিয়া নাই নেকি? গণতন্ত্ৰত কিন্তু আদানী আম্বানীৰ যি নচলে গণতন্ত্ৰৰ ৰাইজে ৰজা। গতিকে গণতন্ত্ৰত এনেকে এই দুখ কষ্ট কৰি চলি থকা ৰাইজে সভা ডাঙৰীয়াই এই মুহূৰ্তলৈকে আপোনালোকক গুৰুত্ব দিয়া নাই। প্ৰথম প্ৰশ্ন। তাৰপাছতে হ'ল কথাটো এনেকুৱা ধৰণৰ হয় যে বহিৰাগত ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত আমাৰ অসম আৰু অসমীয়াৰ ওপৰত আগ্ৰাসন অপচেষ্টা চলাই আছে। মোৰ যদি ভুল হোৱা নাই আপোনালোকে তেতিয়াও কোনোবা চাকৰি দিছে মানে প্ৰতিবাদ কৰা নাই হয়নে? আজি আমাৰ আমি গোলাম নাছিলো, আমাক গোলাম হবলৈ বাধ্য কৰোৱা হৈছে। কেনেকে? আমি 2 পৰা 3 লাখ টকা গাঁঠিৰ ধন বিনিয়োগ কৰিছো আৰু 5 পৰা 7 লাখ টকা আমি ঋণৰ বোজা কান্ধত লৈছো। ইয়াৰ পাছতো প্লেটফৰ্ম কোম্পানীসকলে আমাক গোলামৰ দৰে ব্যৱহাৰ কৰিছে। প্ৰতিটো 100 টকাত 30ৰ পৰা 40% তেওঁলোকে কমিশ্যন কাটে। এই কথাখিনি আমি সদায় কৈ আহিছো। আজি বিমানবন্দৰত আমাক খেদি দিয়া হৈছে। আদানীয়ে লোৱাৰ পৰা আমাক পাৰ্কিঙৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ভিতৰত থাকিলে আদানীয়ে কাটে, বাহিৰত আহিলে পুলিচে ফটো মাৰি জৰিমনা বিহে। আমি কলে যাম। তৃতীয় কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ যি অনুমতি প্ৰদান কৰিলে, এই আইনৰ জৰিয়তে আমাৰ চালকসকলৰ কাৰণে এক হতাশাৰ সৃষ্টি কৰিছে। আগতে যদি আমি 10টা ভাড়া মাৰিছিলোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত আমি 4টা বা 5টা ভাড়া মাৰিয়ে শান্ত থাকিব লাগে, যাৰ ফলত আমি EMI দিব নোৱাৰা হৈছোঁ, ৰুম ভাড়া, ঘৰৰ ল'ৰা ছোৱালী পঢ়াব নোৱাৰা হৈছোঁ। গতিকে প্ৰতিটো ক্ষেত্ৰতে কেৱল আমাৰ প্ৰতি অন্যায়, শোষণ আৰু বঞ্চনা হৈ আছে, আমি সহ্য কৰি আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ আৰ্তনাদবোৰ পুনৰ বুজক।